गाइस की खबर आखर निशा ओलाइছে गाइस गाइस देखिছে তিনটালা ওপৰলৈ পানী কেম্পাৰ আনা ও কলিজা ফাটি যায় সো গাইস বেছি দেৰি নকৰো যেহেতু আজি দেওবাৰ আকৌ মানে দেওবাৰে আমাৰ কিবা না কিবা প্লেনিং থাকে দুইটা একেলগ হওঁ সো ফহি আহি ৰখি আছে কল কৰিছে মোক তো তাৰ ওচৰলৈকে যাওঁ গৈ লৈ বলে কি কৰো দেখাই আছো বলক মানে অলপ খোৱা যোগান ধৰিব লাগিব যে দেওবাৰ কাট এনাৰ্জি নাইকিয়া হৈ গৈছে দেখিছে তো বলক কাম চামিনে কৰিলো কাপোৰ চাপোৰ ধোৱা কাম কৰো ক্লিয়াৰ যোৱা আগতে জেকেটটো পিন্ধিলো মানে তলত গৈছো আজি ৰ'দটো ওলোৱা নাই এতিয়া প্ৰায় 11-12 বাজিব আহি তো জেকেটটো লগাই যাও আকৌ ৰাতি আহোঁতে বা কিমান দেৰি হয় কিজানি ৰাতি হৈ যাব পাৰে ৰাতি খাসটো খাই আহিম একেবাৰে এই যাও নহলে ঠাণ্ডা লাগিব ও সেফটি জেকেট তো বলক দেৰি হ'ব ইয়া আকৌ খঙে উঠিব পাৰিলে সো গাইস দেখিব পাইছে ডৰমেট্ৰি মানে কেতিয়াবা বনাম ডৰমেট্ৰিখন খাম আপোনালোকক ভিডিঅ'ত আৰু এই বাহিৰতে কি ৰখি আছে দোকানখনৰ আগত এইটো চাওক এইটো জলদি যাওঁ সো গাইস আহি পেলাই মেইন ৰোড ওলালো মানে আমি আজি অকমান বেলেগ ৰাস্তা দি আহিছো এই পিছ পিনে দি আহিছো মানে ওয়ো কৃষ্ণা ওয়ো পাই গলো আৰু বলক মাৰ্কেট যাওঁ ডাউৰিয়া না আজি ডাউৰিয়া নহয় নিহৰ খেমেকি হৈ আছে ডাউৰিয়া ও সৈছে এনেকৈ মানে অকমান কথা পাতিলো উল্টা কথা পাতি 3 কিলোমিটাৰ খোজ কাঢ়ি আহিছো মাছ নিব আজি মানে মাছ খাব মন গৈ আছে সাতো হাবো যাও মানে ইয়াত পুরা ৰাস্তাটো ভাঙি বেলাইছে গাইছে ইপিনে ঘুৰি যাব লাগবা এতিয়া ৰাতিপুৱা সাতোই মেন না এতিয়া ৰাতিপুৱা হৈ থাকে না এটা বাজিছে বলেও সাতো মাৰি দিও নাকি এইটো ৰাজবাগ আৰু ইয়াতে বহি 2 কাপ চাহৰ দিলো সুন্দৰকৈ আৰু বুঢ়াই আমাক ৰখাই থৈ গৈছে এই সানা কি জানো বিশ্বাস কৰিছে ভাল সাগে ঐ টকলা হৈ যাম অসম জাংতে মাল নাথাকিব মানুহ ভাবিব এইটা টকলা মাল টপাং কলগিটা গলা টকা ছোৱালী দি দিব মই পাই গলো দেউৰী জান নমস্তে কা হাল বানি অসমীয়া মে কৰো নহয় কা হাল বানি বঢ়িয়া বা আৰু বন্ধুসকল এপিনে মাছ ধোৱা কামটো চলি আছে সুন্দৰকৈ ফুৰিলে মাছটো ধুই আছে এইবিলাক নহয় দেখাত পুৰা ফ্ৰাই কৰি লৈ বনাকে লৈ এটো মছলা মাৰি খাইব লাগবে ৰিফাইন ঢালিছে দেখিছে মাছ ফ্ৰাই কৰিব এতিয়া ইয়াতে মাছটো কোনে মই কম নে তই কৰিবি হ'ব দে ৰিফাইনটো হৈ গ'ল মাছ পুৰা খানা হৈ আছে ইয়াতে অলপ সাইড কৰাই মালটো আরে বুজি পাবো প্রাইজে বুজি পাবো আমি বেসুলার নহয় আমি বেহুদা বেসুলারে নহয় বল দুইটা মাল আমি এটো পানী আছে রক সাথে উঠিব সেনসন সেটছে দেই আর কি তো মালটো চলি আছে গৰমটো হৈ লক তেলটো বঢ়িয়া কই দি দিও আৰু নাকি দিয়া মাছটো দিয়া লাহে কই গৰম তৰ পৰিব ইয়া ঘৰত ভাজি পাইছিলি বাবা চব কৰিব লাগিব ইয়াত এনে খাব নাপায় না কামন কৰি খাব লাগিব ইয়াত হ'ব আৰু নিদিবাই সৰু নহয় ডাঙৰ পিছ দিব পাৰিলে হয় আমি কিন্তু এটা এনজয় কৰিছো ভেজ চলে তাত আমি নন ভেজ মাছ মাংস কাটি খাই 3 কিলোমিটাৰ আপডাউন 6 কিলোমিটাৰ হুজ কাঢ়ি পেলাই আনিছো মাছৰ এতিয়া মূল্য কিমান আমি বুজি পাওঁ দেই অসম নহয় এখন এই দাদা মাছ দিব এনেকে কৰি দিলে দিব পায় মাছ কৈ নাথাকে ইয়াত 6 কিলোমিটাৰ হুজ কাঢ়ি গৈ মাছ আনিছো মই কিন্তু আমি খাম দুটা মানুহ 1 কিলো মাল হৈ যাব পুৰা দি দিছে মজাকৈ মাছ বঢ়িয়া হৈ আছে এপিনে আলু কাটা হৈ আছে লেটলেস্টাৰ হৈ আছে নে লোৱা মানুহৰ ৰুম না ইমান আৰু সব চিকুনতা নাথাকে আৰু তাকেই কাই কৰি দেখিছে হাতত ঘুৱা ষ্টাইল দেখিছে গাইছ এক ঘৰত থাকোতে এদিনো কাম কৰিব নাছিলে চাওক এই ল'ৰা চাওক এই ল'ৰাটোকে যদি ছোৱালী বিয়া নহয় কালৈকে হ'ব যা কি খানা বনাই সেন্ট এই দেখিছে ল'ৰা একদম খাটি খুন এইটো খাটি খুন হয় না কিবা ওলাই আছে या मोबाइल डांसन पूरा फील बेलेग किन रे इटा डांस हो डांस यो
এতিয়া বিলাহীটো এড কৰি দিয়া এই 2খন 3খন আছে নেকি ভৰি দিওঁ দেই একো নাই হাতা এখন ক'ব আহি ল'ব বঢ়িয়া আছে মাছৰ চাটনি পুৰা মজাকে খাবা আজি পানী ঢালি দিছোঁ মানে মানুহ আহি গ'ল ন গোটেইখিনি অলপ বেছি হৈছে মানুহ যিহেতু একো নাই চবে মিলি জুলি খাম অলপ পানী ঢালিছোঁ হয় বঢ়িয়াকৈ মাছটো দি লওঁ বঢ়িয়াকৈ ধুনীয়াকৈ একো নাই আধা কেজি মাৰিম বুলি ভাবিছিলোঁ কিন্তু একো নাই সকলোবোৰে মিলি জুলি অলপ মাৰি দিওঁ ধুনীয়াকৈ দি দিলোঁ সেইটো দেখাই দিয়া মাছটোৰ ওপৰত দেখিছে মাছৰ কিন্তু পিচটো বনাইছিলোঁ দেই চাৰা চাংগৰ ৰাউণ্ড পিচ গোল গোল মাছ দে না ভাইয়া গোল গোল কাট না গোল গোল কাটিছিলি বেছি তই একো নাই হৈ যায় একো নাই বেলেগ কিন্তু দেখাম দেই কিন্তু আপোনালোকক কিন্তু আধা কেজি 1 কেজি মাৰি দিম ডাইৰেক্ট আমি পাৰোঁ না দি দিম মজাকৈ বনাই লওঁ চাটনিটো হৈ গ'ল কাটি আছোঁ बस खाने का इंतजार है तल धोआ पूरा धुनिया धुई আছে আমার ফুরিদা এই দেখিছে হ্যাঁ কেনেকৈ ধুব লাগে এইটো হিচাপত এনেকৈ লৈ এনেকৈ পেলাই জলদি ধু কুকুৰ এই কুত্তা তই তোৰ বিয়া নহ'ব জিন্দগী কেনেকৈ চাউল ধুলি বেয়া ভোক লাগিছে মানে পেটত একদম এন্দু মেকুৰী হিয়াৰ কুকুৰ চব দৌৰি আছে চুহা ভাগ ৰহা है पेट में হিন্দী তাৰি আৰু আপুনি চাওক এখন চাটনি হৈ গ'ল বঢ়িয়া তৰিকাছে হৈ গৈছে মজা এই চাওক তৰকাৰী কি চাংগলা তৰকাৰী দালি মালি আমি নাখাই আমি মাছ খাই মাছ দালি এইটো আগৰ দালি এইটো গৰম কৰিছোঁ ছুপাৰমেন ৰান্ধনি এইবিলাক ইচ্ছালে বেলেগ হা আৰে এই অসমৰ মাল না মাজুলীৰ মাছ তো বঢ়িয়াকৈ মজাকৈ এটা দি লওঁ বাইকটো মানে হিচাপতে খাওঁ নি বম মজা ভাল হৈছে টকাই বনালে কোন তই আমি মিলিছিলি বনালোঁ ভাল হৈছে টকাই মজা লাগে দে দেখালোঁ আপুনি মাছৰ চাটনি তাটনি চব আছে খোৱা টাইমত ভিডিঅ' নহয় দেই জলদি খাই লওঁ আৰু গাইছ এইপিনে বেহাবাৰীখন লগাই লৈছোঁ মানে আগৰ পুৰণা মোহন পেকেটত থকাৰ ভাল লাগে না আমি চাই বঢ়িয়াকৈ ভাগিটা খাই লওঁ দেই খাই বৈ লৈ অকণমান ৰেষ্ট লৈ এতিয়া ওলাই গৈ আছোঁ দুইটাই মাৰ্কেট মানে অকণমান যাওঁ মোজা চোজা কিনি মানে চিগি গৈছে না মোজা ফাটি গৈছে মোচন দি আছে গাই মা কালি কি কপান দিয়ে মাজতে ফচি ৰখি যাম কি লিখো বলক মাৰ্কেটৰ পৰা আহোগৈ মানে অলপ ফুৰিছেগৈ আহোঁ এই আছে সৰু ছোৱালী খেলি আছে ফচি গ'লো এখন ক'ত যাম মৰিবা লাগে পিছেদি যাব লাগিব চালা কেনে পাগলা মানুহে ড্ৰাইভাৰটো পাগলাই হৈছে নেকি ইমান ডাঙৰ গাড়ীখনো বজা মাজত সোমাই দিয়া না এই বইদা মোজা কিনিম ব'ল আমি মোজা কিনিম কি হ'ল দোকান বহিম মা কিয়া আৰু গাইছ বস্তু লৈ ল'লোঁ লৈ পেলাই আহি গ'লোঁ মিঠাই দোকানত চাওক ধুনীয়াকৈ কিবা কিবি খাই লওঁ অকণমান আৰু লৈ লৈছোঁ দুটা ৰসমলাই মানে খাই লওঁ পালোঁ মা পূৰা মাৰছি সৌ ভাইটো হ'ব দে বাতিটো নিম বুলি ভাবিছা নেকি কিনিলি বুলি অকণমান পোক পোৱাৰ কাৰণে খাবৰ কাৰণে বাপৰে বাপ 40 টকা লৈছে ভাই হ'ব দে বাতিটো পেলাও আৰু গাইছ ৰসমলাই পিছত আহি গৈছে মাৱা কচুৰি মানে আমাৰ এখেতক খাব মন গৈছে মালটো দেখি মোৰো খাব মন গৈছে মাৰিয়ে দিওঁ না কি গাইছ বম মিঠা মানে মই লাষ্টত অকণমান পেলাই দিছোঁ আৰু খাই ভাল লাগিছে কিন্তু মিঠাটো বহুত বেছি অসমৰ পাগল দেওবাৰটো পাওঁ ৰেষ্ট কৰিব তাকো ঘূৰি ফুৰিছোঁ কাপোৰ চাপোৰ লৈ লৈছোঁ মাছ এইটো বোলে ক'ৰবাত যাই ফুৰিবৰ কাৰণে ৰাজস্থান জয়পুৰ যাবি না এতিয়া
জয়পুৰ যাম ফাইনেল ফাইনেল গাইজ এতিয়া যাই পেলাই টিকেটটো কৰিম মানে জয়পুৰ যোৱা জয়পুৰ না জয়পুৰ হিন্দীত জয়পুৰ বুলি জয়পুৰে অসমীয়া জয়পুৰত গৈ আছোঁ অসমীয়া শব্দবিলাক ধুনীয়াকৈ যাম বেলেগ হয় কিমান তাৰিখে যাম আপোনালোকক জনাম তাৰ আগতেই ধুনীয়াকৈ এটা ভিডিঅ' বনাই লৈ আৰু এতিয়া যাম আমি দুটাই কোনোবা আছেনে আমি দুটাই ফিক্স দুটাই মাৰি থাকিম অসমীয়া বুলি একো নাই এতিয়া পিটপিটাই ঘূৰি ফুৰিছোঁ পটককৈ যাওঁ ৰুমলৈ ভাত পানী খাওঁ শ্লিপাৰতে জেনেৰেলতে বহিম বহি দৰ্জা মুখত ফুৰি বহিম বাকী ৰাতি সাঁজটো খাই মেলি আহি পাই গ'লোঁ ৰুমটো আহি পাই অলপ শান্তি লাগিছে হয় দিয়ক মানুহে ইমান কাম তাৰ মাজতে আকৌ আমাৰ ঘূৰা ফুৰা থাকেই দেওবাৰ বুলি ক'লে অলপ ফুৰিব পাৰোঁ যেতিয়া কি ক'ব ঘূৰা ফুৰা মন নীতিকে না জেগাত বাকী যিয়ে নহওক যোৱাটো আমাৰ ফাইনেল হৈ গ'ল জয়পুৰত চ' তাৰিখটো মই কম পিছলৈ মানে আৰু টিকেট চিকেট কৰাই নাই টিকেটটো কৰিম বাছত কৰোঁনে হেৰি মানে ট্ৰেইনত কৰোঁ সেইটো কনফাৰ্ম হোৱা নাই চাই আছোঁ কৰিম বাৰু আৰু গাইজ মাৰ্কেটত গ'লোঁ মানে ফুৰিব যাম যেতিয়া এনেই চাৰ্ট এটা ল'লোঁ আৰু গাইজ এটা বস্তু দেখাইছোঁ মানে মোজা এযোৰ মোজা ল'লোঁ কেইটামান এই চাওক দেখিছে এই ফটা মোজা এযোৰ নহয় দুইযোৰ ফালিছোঁ চাওক এই ফটা মোজা পিন্ধি ফুৰিব যাব পাৰে নেকি আপোনালোকক কওকচোন সেইকাৰণে বঢ়িয়াকৈ এই মোজা ল'লোঁ 3যোৰ 100 টকা এটা চাৰ্ট এটা ল'লোঁ ধুনীয়াকৈ যদি ফুৰিব যামেই আৰু মানে মোৰ চাৰ্ট নাই বুজিলে এইযোৰ কাপোৰত কিমান পিন্ধি থাকিম আৰু আছে মানে স্পৰ্টিং পিন্ধো চাৰ্ট এটা লৈ ল'লোঁ ফুৰিব কিন্তু যাম দেই হাৱা মেহেল দেখেগা গাইজ হাৱা মহল চব দেখাই দি ফালি পেলাম তো গাইজ আজিলৈ টোপনি মাৰোঁ মানে যিহেতু আমাৰ এচি বাছে ৰাতিপুৱা 5টা বজাতে উঠিব লাগিব 6টা আপোনাৰ ডিউটি যাবই লাগিব জিন্দগী আৰু বাৰু জয়পুৰ যাম ধুনীয়াকৈ দেখাব চেষ্টা কৰিম গাইজ আৰু আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো গাইজ জয় আই অসম বাই বাই